নমস্কাৰ প্ৰথমটো আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকে ইয়াত উপস্থিত থাকি আমাক মোটিভেট কৰাৰ কাৰণে আসলতে আমি গোটেই বছৰ ছাত্ৰ ছাত্ৰীক কি শিকাইছো কেনে ধৰণেৰে বিদ্যায়তনিক আৰু সবিদ্যায়তনিক দুইটা দিশত কেনেকৈ আগবঢ়াই লৈ গৈছো সেইটো এটা নজিৰ প্ৰস্তুত কৰিবৰ কাৰণে ইয়াত আপোনালোকে দেখিছে আমাৰ মন্দিৰ প্ৰজ্বলন সৰস্বতী বন্দনা তাৰপিছত বৰগীত তাৰপিছত যোগাসন আজিৰ দিনত কিমান প্ৰয়োজনীয়তা আছে শিৱ তাণ্ডৱ হনুমান চালিচা আৰু নাৰ্চাৰীৰ পৰা প্ৰতিটো ক্লাছে এটা গ্ৰুপ ডান্স তেওঁলোকৰ প্ৰস্তুত কৰা হৈছিলে সেইখিনি আপোনালোকে দেখিছে ইয়াত ল'ৰা ছোৱালীয়ে আমাৰ নাটকো প্ৰদৰ্শন কৰিছে আপোনালোকে দেখিছে তো এনেধৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীক অকল বিদ্যায়তনিক দিশতে নহয় সবিদ্যায়তনিক দিশতো আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰোঁ হয় হয় সুযোগতে মই জনাব বিচাৰো 5 আছাম বেটালিয়নৰ যিটো এনচিচি গোটেই আমাৰ ডিষ্ট্ৰিক্টত আমাৰ জিলাত মাত্ৰ দুখন প্ৰাইভেট স্কুলৰ দৰে আছে ব্যক্তিগত খণ্ড বিদ্যালয়ত তাৰ ভিতৰত সৌভাগ্যক্ৰমে আমাৰ দুটো আছে আজি আচলতে তেওঁলোকৰ ৰেংকিং চেৰেমনি আছিলে আমাৰ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টখিনি যিখিনিয়ে ওদালগুৰি কেম্পত ছাকচেছফুলি আমাৰ ছাত্ৰই তাত গৈ বেষ্ট কেডেট অফ দ্য কেম্পো পাইছিলে তেওঁলোকৰ ৰেংকিং চেৰেমনিৰ কাৰণে কৰ্ণেল বড়ো চাহাব আমাৰ ইয়াত আহিছিলে লগতে তেওঁলোকৰ বিষয়াসকলো আহিছিলে নমস্কাৰ প্ৰথমটো আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকে ইয়াত উপস্থিত থাকি আমাক মোটিভেট কৰাৰ কাৰণে আসলতে আমি গোটেই বছৰ ছাত্ৰ ছাত্ৰীক কি শিকাইছো কেনে ধৰণেৰে বিদ্যায়তনিক আৰু সবিদ্যায়তনিক দুইটা দিশত কেনেকৈ আগবঢ়াই লৈ গৈছো সেইটো এটা নজিৰ প্ৰস্তুত কৰিবৰ কাৰণে ইয়াত আপোনালোকে দেখিছে আমাৰ মন্দিৰ প্ৰজ্বলন সৰস্বতী বন্দনা তাৰপিছত বৰগীত তাৰপিছত যোগাসন আজিৰ দিনত কিমান প্ৰয়োজনীয়তা আছে শিৱ তাণ্ডৱ হনুমান চালিচা আৰু নাৰ্চাৰীৰ পৰা প্ৰতিটো ক্লাছে এটা গ্ৰুপ ডান্স তেওঁলোকৰ প্ৰস্তুত কৰা হৈছিলে সেইখিনি আপোনালোকে দেখিছে ইয়াত ল'ৰা ছোৱালীয়ে আমাৰ নাটকো প্ৰদৰ্শন কৰিছে আপোনালোকে দেখিছে তো এনেধৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীক অকল বিদ্যায়তনিক দিশতে নহয় সবিদ্যায়তনিক দিশতো আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰোঁ হয় হয় সুযোগতে মই জনাব বিচাৰো 5 আছাম বেটালিয়নৰ যিটো এনচিচি গোটেই আমাৰ ডিষ্ট্ৰিক্টত আমাৰ জিলাত মাত্ৰ দুখন প্ৰাইভেট স্কুলৰ দৰে আছে ব্যক্তিগত খণ্ড বিদ্যালয়ত তাৰ ভিতৰত সৌভাগ্যক্ৰমে আমাৰ দুটো আছে আজি আচলতে তেওঁলোকৰ ৰেংকিং চেৰেমনি আছিলে আমাৰ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টখিনি যিখিনিয়ে ওদালগুৰি কেম্পত ছাকচেছফুলি আমাৰ ছাত্ৰই তাত গৈ বেষ্ট কেডেট অফ দ্য কেম্পো পাইছিলে তেওঁলোকৰ ৰেংকিং চেৰেমনিৰ কাৰণে কৰ্ণেল বড়ো চাহাব আমাৰ ইয়াত আহিছিলে লগতে তেওঁলোকৰ বিষয়াসকলো আহিছিলে নমস্কাৰ প্ৰথমটো আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকে ইয়াত উপস্থিত থাকি আমাক মোটিভেট কৰাৰ কাৰণে আসলতে আমি গোটেই বছৰ ছাত্ৰ ছাত্ৰীক কি শিকাইছো কেনে ধৰণেৰে বিদ্যায়তনিক আৰু সবিদ্যায়তনিক দুইটা দিশত কেনেকৈ আগবঢ়াই লৈ গৈছো সেইটো এটা নজিৰ প্ৰস্তুত কৰিবৰ কাৰণে ইয়াত আপোনালোকে দেখিছে আমাৰ মন্দিৰ প্ৰজ্বলন সৰস্বতী বন্দনা তাৰপিছত বৰগীত তাৰপিছত যোগাসন আজিৰ দিনত কিমান প্ৰয়োজনীয়তা আছে শিৱ তাণ্ডৱ হনুমান চালিচা আৰু নাৰ্চাৰীৰ পৰা প্ৰতিটো ক্লাছে এটা গ্ৰুপ ডান্স তেওঁলোকৰ প্ৰস্তুত কৰা হৈছিলে সেইখিনি আপোনালোকে দেখিছে ইয়াত ল'ৰা ছোৱালীয়ে আমাৰ নাটকো প্ৰদৰ্শন কৰিছে আপোনালোকে দেখিছে তো এনেধৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীক অকল বিদ্যায়তনিক দিশতে নহয় সবিদ্যায়তনিক দিশতো আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰোঁ হয় হয় সুযোগতে মই জনাব বিচাৰো 5 আছাম বেটালিয়নৰ যিটো এনচিচি গোটেই আমাৰ ডিষ্ট্ৰিক্টত আমাৰ জিলাত মাত্ৰ দুখন প্ৰাইভেট স্কুলৰ দৰে আছে ব্যক্তিগত খণ্ড বিদ্যালয়ত তাৰ ভিতৰত সৌভাগ্যক্ৰমে আমাৰ দুটো আছে আজি আচলতে তেওঁলোকৰ ৰেংকিং চেৰেমনি আছিলে আমাৰ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টখিনি যিখিনিয়ে ওদালগুৰি কেম্পত ছাকচেছফুলি আমাৰ ছাত্ৰই তাত গৈ বেষ্ট কেডেট অফ দ্য কেম্পো পাইছিলে তেওঁলোকৰ ৰেংকিং চেৰেমনিৰ কাৰণে কৰ্ণেল বড়ো চাহাব আমাৰ ইয়াত আহিছিলে লগতে তেওঁলোকৰ বিষয়াসকলো আহিছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত